আমার দেউতার একটু ভুলে নাই। দেউতা 12টা বজাত দেউতা গৈছিলে গাড়ী টাটা ফাৰ্ষ্ট চাহ আলমৰ ঘৰত সুৰজ আলমৰ ঘৰত পাণবাৰী গৈছিলে গাড়ীটো দেখাবৰ কাৰণে। তাৰ পৰা দেউতাই কথা পাতি আছিলে, তাৰ পৰা পানী পিয়া লাগিলে, সিহঁতৰ ভিতৰলৈ সোমাই গ'ল পানী খাবলৈ কাৰণে আৰু তাৰ মানুহজনীয়ে পানী দিছে। তাৰ ছোৱালীজনী বুলি কৈছে যে তাৰ ছোৱালীজনীক ধৰি চুমা খাব লৈছিলো বুলি দে। তাৰপিছত এনে চবে মিলি আমাৰ দেউতাৰ লগত এনেকে মাৰ পিট পুৰা একদম ইমানে মাৰিছে, মানুহজনক ইমানে মাৰিছে, একো জেগা নাইকিয়া, দাড়ি ছিঙিছে হা। আৰু মোৰ দেউতাৰ লগত সিহঁতৰ আখেজ আছিলে যে এনেকে এটা কৰিম বুলি। মোক একদম ন্যায় বিচাৰ লাগে পুলিচ প্ৰশাসনৰ পৰা। যদি মোৰ দেউতাই কৰিছিলে পুলিচৰ হাতত দিব লাগিছিলে কানুনটো। সেতি কেলে নিজে ললে, কেলে মাৰিলে? মোক ন্যায় বিচাৰ লাগে আৰু মোক একো নালাগে। মোৰ দেউতা ন্যায় বিচাৰ লাগে। চবে জানে মোৰ দেউতা অলপ বেছি কথা পাতে, চিঞৰ বাখৰ কৰে, কিন্তু চবে মিলি মাৰিব নালাগিছিলে নহয় মোৰ দেউতা। মোক কি ভাল লাগিছে নেকি? ইমানে মাৰিছে, এতিয়া মূৰত টুপিটো লাত মাৰি পেলাইছে, দাড়ি ছিঙি দিছে, বুৰ মাৰি দিছে, পিঠিত মাৰিছে, বুকুত মাৰিছে। ইমান বয়সস্থ মানুহক মাৰিব লাগে নেকি? যদি পুলিচ প্ৰশাসন যদি নেপাইছিলেহেঁতেন সিহঁতি মাৰি মৰাই দিছিলেহেঁতেন মোৰ দেউতাক। আজি মই নেপাইছিলোহেঁতেন। মোক ফোন কৰিলে বেটি মোক বচাই ল বুলি, এটা 50ত মোক ফোন কৰি কৈছে। তেতিয়া মোৰ দাদা মোৰ মা গৈছে। মোৰ দাদা পাণবাৰীত গৈছিলে, মোৰ মা থানাত গৈছিলে আৰু মোৰ দাদাক সিহঁতি মাৰিবলৈ লৈছিলে। ভাবকচোন সি কি ভুল কৰিছিলে? যদি মই বুজিছো মোৰ দেউতাই ভুল কৰিছিলে, আমাক ফোন কৰি মাতিব লাগিছিলে, সমাজক মাতিব লাগিছিলে, পুলিচক মাতিব লাগিছিলে। চবে মিলিব কেলে? এটি প্লান বনাইছে এনেকে মোৰ দেউতাক মাৰিবলৈ কাৰণে, আৰু একো নাইকিয়া। এতিয়া আগতো মাৰিছে, বহুত বাৰ মাৰিছে মোৰ দেউতাক। তেতিয়া আমি চুপচাপ আছিলো, একো আমি আইনতো যোৱা নাই, একো যোৱা নাই। এনেকে কৰিব লাগে এজন মানুহৰ লগত বয়সস্থ। এতিয়া থানাত দি পিনে সিহঁতি জেলত পঠিয়াইছে। মই একো নাজানো। মোক যোনে মোৰ দেউতাক মাৰিছে সিহঁতক এৰেষ্ট কৰিব লাগে আৰু মোক ন্যায় বিচাৰ লাগে। আৰু মোক যেতিয়ালৈকে দেউতাক নেৰে, কিন্তু ময়ো কেছ নুঠাও, কাৰোৰ ওপৰত কেছ নুঠাও। মোক ন্যায় বিচাৰ লাগে আৰু একো নালাগে মোক। মই দিছো, মোৰ দেউতাৰ লগত টৰ্চাৰ হৈছে, মই কি নিদিম? দেউতাই নিজৰ মুখেৰে কৈছে, এতিয়া আমি নাম যে মোক এইকেইজনে মানুহে মোক 7জনে মাৰিছিলে, ৰিয়া বুলি কৈছে আৰু ৰিয়াজুল হক বুলি কৈছে পাণবাৰী। আৰু আপোনাৰ চফিকে ভিডিঅ' বনাইছে আৰু পাপাৰ লগত মানে ফেচবুকত বহুতে আপলোড কৰিলে। আমাক ন্যায় বিচাৰ লাগে। হয় ছাৰ, মানে আমাৰ পাপাই মানে অলপ চিঞৰিব পাৰে, লেকিন আমাৰ পাপাই এনেকুৱা বেয়া নহয়, ঘেৰাৱা কাম কৰে, 5 নামাজী মানুহ হয়। তেখেতক মাৰিছে ইমান, আজি তেখেতে নামাজ পঢ়িব পৰা নাই, তেখেতক মনত কিমান দুখ লাগিছে। হয়, আমি ভুল কৰিছে পাপাই, লেকিন আমাক ন্যায় লাগে। পুলিচৰ হাতত দিব লাগিছিল। আৰু কি আছে দুনিয়াটোত? মোক ন্যায় লাগে, ন্যায় লাগে। নিজে ল'ব নোৱাৰে কেতিয়াও, কোনোৱে মাৰি পেলাব নোৱাৰে। আইন যেতিয়ালৈকে পুলিচৰ হাতত গতাই দিব লাগে। পুলিচেও এনেকে নামাৰে কেতিয়াও।